বুলি ধৰিবা নিজ ভিতৰ আঙুলি মুখত করুণান্তে তিন তুলি ধৰো শেষ চিঙি দিম চাহ চাহ কাপৰ কথা ভাবিয়ে আছিলো ভালেই কৰিলে দিয়া হেৰি শুনকচোন কিবা কবা ড্ৰাইভাৰটোলে ফোন এটা কৰকচোন নাতি ল'ৰাটোলে বৰ মনত পৰি আছে এসপ্তাহ ধৰি বোৱাৰীজনীও ফোন কৰি আছে দেউতাক লৈ বোলে আপোনালোক ইয়ালৈ আহি যাওক আমি আপোনালোক আহিলেই শ্বিলঙলৈ যাম ফোন এটা কৰকচোন ড্ৰাইভাৰ নাহে ঘৈণীয়েকৰ ল'ৰা এটা হৈছে সি এমাহ হলেকে নাহো বুলি কৈছে সংসাৰত ড্ৰাইভাৰ বিচাৰি নেপালে আৰু ন যিবা এটা ৰাখিছে মাহেকত 3 কোটিটামান লেঠা নিজেতো গাড়ীখন চলাবলৈ নিশিকিলে থাকক এতিয়া হেৰা এই ঠাট্টা নকৰিবা বুজিছা ঠাট্টা নকৰিবা তুমিনো নিশিকিলা কিয় এতিয়া মই মাইকী মানুহজনীহে গাড়ী চলাবলৈ শিকিব লাগে আপুনি মতা মানুহটো থাকোতে হেৰা মাইকী মানুহে গাড়ী চলোৱাটো পিছৰ কথাই এৰোপ্লেন হেলিকপ্টাৰ এইবিলাক চলাই ফুৰিছে তুমিতো ঘৰখনেই ভালকে চলাবলৈ নিশিকিলা কথা কবলৈ আহিছা নানিলে কেনে তেনেকুৱা এজনী কিয় আনিছিল মোক একেবাৰে তেতিয়া দেখোন বৰ কথা তোমাক নেপালে মই মৰি থাকিম মই জীয়াই নাথাকিম হিমালয় পৰ্বতলৈ গুচি যাম বৰলাই হৈহে খাম এইবিলাক পাহৰি গল এতিয়া মনত পৰিছে কিয় মনত নপৰিব তোমাক মই কিমান ভাল পাওঁ সেইটো মইহে জানো তেতিয়াও ভাল পাইছিলো এতিয়াও সেই তেনেকেই ভাল পাই থাকো কৰবাৰ পৰা আহি যদি তোমাৰ মুখখন নেদেখো মইহে জানো মোৰ কিমান বেয়া লাগে থৈ দিয়ক চাওঁ দিয়ক হেৰা শুনাচোন বহা কথা কেইটামানকে পাতো হ'ব নালাগে এই বয়সত মোৰ আৰু প্ৰেম কৰাৰ ইচ্ছা নাই থৈ দিয়ক এতিয়া সোনকালে গুৱাহাটীলৈ যোৱা ব্যৱস্থা কৰক মোৰ সিহঁতলৈ বৰ মনত পৰি আছে ইমান কৈ যদি পুত্ৰ বোৱাৰীলে মনত পৰি আছে সিহঁতকে মাতি নিদিয়া কিয় আপুনিও যে কথা আৰু কয় সি বাৰু কেনেকৈ আহিব অফিচ ক্ষতি কৰি হয় দিয়া বৰ মুস্কিল এইবিলাক মই সেইবোৰ নাজানো আপুনি সোনকালে এই দুদিনতে গুৱাহাটীলৈ যোৱা ব্যৱস্থা কৰক হয় দিয়া গাড়ীখন চলাবলৈ নিশিকি ডাঙৰ ভুল কৰি পেলালো জীৱনত হেৰা মাজনীয়ে ফোন মাৰিছে হেল্ল' মাজনী নাৰ্ছিঙত কিয় কোন নাৰ্ছিঙত আছা তোমাৰ ঠিক আছে চিন্তা কৰিব নালাগে দিয়া মই মাক লৈ এতিয়াই গৈ আছো নাৰ্ছিঙলৈ হ'ব এতিয়া ৰাখা তুমি ৰাখা হেৰি কি হৈছে মাজনী একো হোৱা নাই কিন্তু জোৱাইৰহে প্ৰেচাৰ ষ্ট্ৰক হৈছে গুৱাহাটী নেমকিয়া হস্পিটেলত আছে বলা এতিয়াই যাব লাগিব বুজিছানে বলা হেৰি ওলাম ঠিক যাম কিহত ড্ৰাইভাৰটো দেখোন নাই হয়তো এই গৰমখনত লাইন গাড়ীত যোৱাটো অসুবিধা কাৰণ 2 ঘণ্টাৰ ঠাইত 5 ঘণ্টা লগাব কি কৰো এতিয়া বাৰু হেৰা মই কলিয়াকে মাতি আনো সিও গাড়ী চলাই নহয় তুমি সোনকালে ওলোৱা মই কলিয়াক মাতি আনো দেই সোনকালে আহিব দেৰি নকৰিব সোনকালে আহিম তুমি খালি ওলোৱাচোন তুমি দেৰি নকৰিবা খালি আপুনি কথা পাতি নাথাকিবগে কিন্তু নাথাকো এই কলিয়াটো বা ঘৰত আছে নে নাই এই কলিয়া
কলিয়া চাওঁ কলিয়া নাই নেকি ঘৰ দাদা নাই নহয় কিয় ক'ৰবাত গ'ল অকল ওলাই গৈছে এই কোনফালে ওলাই গ'ল এই ফোনটো কৰচোন ফোনটো কৰ যে কৰচোন মোবাইলটো লগত নিয়া নাই চাৰ্জত লগাই থৈ গৈছে বস্তুৰ ব্যৱহাৰ নাজানে ইহঁতে বুজিছনে মোবাইলটো অন্ততঃ লগত লৈ যাব লাগে গ'ল ক'লৈ ইহঁত বাৰু কচোন বাৰু যাব ক'ত আৰু বন্ধুৰ ওচৰলৈ মানে তাৰ ওচৰলৈ ন মই গৈ থাকোঁ তেতিয়াহ'লে ৰ এতিয়া গাটো কেনেকুৱা পাইছো অলপ ভাল পাইছ নে আগতকে অকমান ভাল পাইছো এইবিলাক বেমাৰ তহঁতি নিজে চপাই লোৱা বেমাৰ বুজিছ মানুহে টাইম মতে খাব লাগে হা ৰাতিপুৱাই নোখোৱা নোবোৱাকৈ ক'ৰবাত ভাড়া এটা থাকিলে হা কাৰোবাৰ গাড়ীখন চলাবলগীয়া হ'লে যাওঁ গুচি ঘৰত একো এটা নাখাওঁ হা ভনীয়ে জনীয়ে বাৰু বনাই নিদিয়ে নাই তইতো নিজে কিবা এটা বনাই খাই যাব পাৰ এইবোৰ বেমাৰ চব নোখোৱাৰ কাৰণে হৈছে মানুহে সদায় টাইম টেবুল খাব লাগে হা কেতিয়াবা লঘোণা ভোকে গৈ পেলাই কাৰোবাৰ লগত গাড়ী লৈ বাৰু যিয়ে নহওক যাৰ লগতে নাযাওঁ অকণ মালিককতো ক'ব লাগে যে বোলে দাদা মই আজি ৰাতিপুৱা একো খাই নাহিলোঁ কিবা এটা খাই লওঁ হা মানুহে কিয় নক'ব কিয় মানৱতাৰ ক্ষেত্ৰত কিয় নক'ব বোলে ভাইটি কিবা এটা যদি নাই খোৱা খাই লোৱা বুজিছ মানুহে লঘোণা ভোকে কাম কৰিব নালাগে মৰিয়ে থাকিলোহেঁতেন বুজিছ সেই এনেদৰে বহি কথা পাতিবলৈ নেপালিহেঁতেন যদি টকা 10,000 নিদিলিহেঁতেন ইছ ৰাম টকা 10,000 কথা এতিয়াহে মনত পৰিছে হা এই তেতিয়া মনত পৰিছিলে যেতিয়া বেমাৰত পৰি আছিলি মোলৈ ফোন এটা কৰিবলৈ মনত পৰিছিলে হা ভনীয়ে এজনীয়ে যেতিয়া মনত পেলাই দিলে বোলে সেই জীৱনদালে ফোন এটা কৰ তেতিয়াহে জীৱনলৈ মনত পৰিলে হা টকাৰ কথা বাদ দে টকা আজি আছে কালিলৈ নাই কিন্তু মানুহটোতো সুস্থ হলি এতিয়া অলপ দিনলৈ গাড়ী ঘোঁৰা চলাব নালাগে অকণমান ৰেষ্ট ল ভালকৈ সুস্থ হৈ ল তাৰপিছত গাড়ী ঘোঁৰা চলাবি আৰু এইবোৰ টেবলেটবিলাক টাইম টেবুল খাবি বুজিছ ৰাতিপুৱা খোৱা কিবা এটা হ'লেও অকণমান আগদিনাখনৰ ভাত কেইটামান হ'লেও কিবা চিৰা কেইটামান হ'লেও খাই মেলি যাবি খালী পেটেৰে কামলৈ নাযাবি আৰু দুপৰীয়া যাৰ লগতে নাযাওঁ মালিকক কবি খোৱাটো সদায় টাইম টেবুল ৰাখিবি মানুহৰ খোৱাৰ কাৰণে বহুত বেমাৰ হয় বুজিছ টাইম টেবুল ৰাখিবি ঐ চাৰিআলি বজাৰলৈ গ'লেও গাড়ীত উঠি যোৱা মানুহ দেখোন আজি ইমান ৰ'দত ইমান এনেকৈ দৌৰি আহিছে কিবা হ'ল বুঢ়াৰ আজি দেখোন হাইঠা মাটিত পৰিলে ঐ পুতেকটো ঘৰলৈ নাহে নেকি আজিকালি সেইটো নাহে বহুত দিনে হ'ল নাই অহা সেইটো ঘৰটো এৰিলে মানে এৰিলে বহুত দিনে হ'ল নাই অহা বিপদত পৰি আহিছে ঐ কলিয়া বা ঘৰত থাকিবলৈ মনে নকৰা হ'লি নহয় বলচোন বল 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 মোৰ তালৈ বল কিয় বল না কিয় পিছতো সুধিবি বল বুজিছ কওকচোন তই মোৰ লগত এফালে যাব লাগিব গুৱাহাটীলৈ যাব লাগিব বল এই কৰি লাম নাই নহয় বলচোন বহি থাক নোৱাৰে যাব নাযায় কি কিয় নাযাব আৰে জোৱাইটো প্ৰেচাৰ ষ্ট্ৰক হ'ল নেমকিয়াৰ হস্পিটেলত আছে বলচোন বল 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 নোৱাৰে যাব কেলে আপোনাৰ পাৰ্মানেণ্ট ড্ৰাইভাৰটো কি হ'ল তাক মাতি নানে কিয় ড্ৰাইভাৰটোৰ ঘৈণীয়েকৰ ডেলিভাৰী হ'ল গতিকে তাৰ এতিয়া এমাহমান সি নাহেই এতিয়াতো যাব লাগিব ন বিপদৰ সময়ত বিপদৰ সময়ত যাব লাগিব হা যাওঁ দে ৰ তই বহি থাক তই বহিবলৈ কৈছো বহি থাক তই বহি থাক বিপদৰ সময়ত আপোনাৰ জোৱাই প্ৰেচাৰ ষ্ট্ৰক হ'ল এতিয়া কলিয়াই গাড়ী চলাই গুৱাহাটীলৈ যাব লাগে হা আপোনাৰবোৰ বিপদ আৰু আমাৰ নিচিনা দুখীয়া মানুহবোৰ এইবোৰ বিপদ নহয় সম্পদ হা সি যেতিয়া বেমাৰত পৰি আছিলে তেতিয়া তাৰ ভনীয়েকজনী আপোনাৰ ওচৰলৈ 10,000 টকা বিচাৰি গ'লত আপুনি কি কৈছিলে টকা 100 দিছিলে টেবলেট খাবলৈ কওঁগে যা ভাল হৈ যাব হা শুনক খুৰাটো কিছুমান কথা সমান চকুৰে চাব লাগে দুখীয়া হওক ধনী হওক সেইটো কথা নহয় আজি তাক 10,000 টকা মই সহায় কৰিছোঁ সি কি মোক টকা 10,000 ঘূৰাই নিদিব নি হা ঘূৰাই দিলে সি 10 টোমত ঘূৰাই দিছে সি মোক 10,000 টকা আপোনাকো ঘূৰাই দিলেহেঁতেন আপুনি টকা 10,000 দিবলৈ কিয় টান পালে হা গোটেই জীৱনটো দেখোন আপোনাৰ ঘৰতে সি গোলামী কৰিলে হা টকা 10,000 আপোনাক নিদি সি কি পলাই গ'লহেঁতেন আৰু ৰ'বচোন আপুনি যে যিটো জোৱাই কথা কৈছে সেই ছোৱালীজনী বিয়াত ইয়াক কিয় নামাতিলে আপোনালোক ধনী ধনী মানুহ আপোনালোকৰ বিয়াত ধনী ধনী মানুহ আহিছে ডাঙৰ ডাঙৰ গাড়ী লৈ পেলাই সেইবোৰ মানুহৰ আগত আমাৰ নিচিনা দুখীয়া মানুহ বিয়া খাবলৈ গ'লে আপোনালোকৰ সন্মান যাব হা যাওক এতিয়া আপোনাৰ ঘৰলৈ বিয়া খাবলৈ বহুত দামী দামী গাড়ী লৈ ডাঙৰ ডাঙৰ মানুহ আহিছিলে লগত ড্ৰাইভাৰো লৈ আহিছিলে তাৰ এটা ড্ৰাইভাৰক মাতি নানাকিলে এতিয়া গাড়ী চলাবলৈ হা এতিয়া কলিয়া কিয় বিচাৰি আহিছে তাই স্কুটি চলাই তেতিয়া শুনক আপোনাৰ ছোৱালীজনী
এক্সিডেণ্টে হৈছিলে মনত আছে স্কুটিত যে এক্সিডেণ্ট হৈছিলে আপুনি কথাটো পিছতহে গম পায় এই কলিয়াই আৰু মইহে কলিয়াৰ গাড়ীত সেইজনী ছোৱালীক নাৰ্ছিং হোমলৈ নিছিলোঁ যেতিয়া ডক্টৰে ট্ৰিটমেণ্ট আৰম্ভ কৰাৰ পিছতহে আপোনালৈ আমি ফোন কৰিছিলোঁ যে খুৰাটো আপোনাৰ ছোৱালী এক্সিডেণ্ট হ'ল আমুক নাৰ্ছিং হোমত আছে সেইবোৰ মনত নপৰে পাহৰি যায় আপোনালোকে নাযায় কলিয়া মৰিলে বুলি ধৰি লওক কাৰণ আপুনি 100 টকাহে দিছিলে টেবলেট খাবলৈ যাওক আপোনাৰ গাড়ী নচলায় কলিয়া আপোনাৰ গাড়ী নচলালেও কলিয়াৰ পেট চলি যাব এতিয়া বিপদৰ সময়ত নালাগে বিপদ সকলোৰে কাৰণে সমান তোৰ বিপদৰ সময়ত যদি মই নিদিলোহেঁতেন 10,000 টকা আজি তই সুস্থ হৈ উঠিলিহেঁতেন হা নোৱাৰ যাব তই নোৱাৰ বুলিছোঁ নোৱাৰ যাব কাৰণ তোৰ এতিয়ালৈকে সুস্থ হোৱা নাই তই এতিয়াও তোৰ বহুতখিনি টেবলেট খাবলৈ আছে আৰু সুস্থ হৈ ল তাৰপিছত তই কামত ধৰিবি এতিয়া কোনো গাড়ী চলাব নোৱাৰো কাৰণ ইয়াৰ পৰা গুৱাহাটীলৈ তোৰ 1 ঘণ্টা 2 ঘণ্টা বাট নহয় 4 ঘণ্টাৰ বাট তই এতিয়া গাড়ী চলাই যাব নোৱাৰ নাযায় আপুনি বেলেগ ড্ৰাইভাৰ লৈ যাওক হ'ব দে বুজিছ নাজানো মই কিয় তেনেকুৱা হৈছিলোঁ মই নিজকে বুজাব নোৱাৰোঁ গতিকে উপায় নাই নহয় এতিয়া বিপদৰ সময়ত মই কাক পাম কচোন বাৰু হে বিপদৰ সময়ত আপোনালোকে এই সৰু সৰু মানুহবিলাকে উদ্ধাৰ কৰিব লাগে সম্পদৰ সময়ত কিন্তু আপোনালোকে ডাঙৰ ডাঙৰ মানুহবিলাকক আনি গান বজনা লগাই আনন্দ ফূৰ্তি কৰে হওক দিয়ক ভাল লাগিলে আপোনালোকৰ চিন্তাধাৰাবিলাক নোৱাৰে যাব এতিয়া কলিয়া যাব নোৱাৰে যাওক খুৰা আপুনি যাওক আপোনাৰ হাত কৰিছোঁ কৈছোঁ যাওক কলিয়া আপোনাৰ গাড়ী চলাই গুৱাহাটীলৈ নাযায় মই আকৌ ইয়াৰ কথাবোৰ পেলাব নোৱাৰো বুজিছে যাওক মই এতিয়া ঘৰলৈ যাওক যি কৰে কৈ থাকক বেলেগ ব্যৱস্থা কৰি লওক যাওক তই মোৰ লগত তেওঁলোকৰবোৰ বিপদ আমাৰবোৰ বিপদ নহয় নাযাবি কোনো দিন নাযাবি সেইবোৰ মানুহক আজি এই অহংকাৰৰ পৰিণাম মই সঁচাকৈ পালোঁ উপায়হঁত